নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে 2026 বৰ্ষৰ বাবে PNB বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে 5000 প্লাছ ভেকেঞ্চিজ দেখিবলৈ পাব। PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। আমি এই ভিডিঅ'টোতে এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিম, কেনেধৰণৰ আপোনালোকৰ এলিজিবিলিটি লাগিব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগে আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব, এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু যদি আমাৰ হোৱাটছএপ চেনেলটোত এতিয়ালৈকে আপোনালোকে জইন হোৱা নাই তেনেহ'লে হোৱাটছএপ চেনেলটোত জইন হৈ ল'ব, এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে। তেনেহ'লে আহক দেৰি নকৰি আমি PNB এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাই লওঁ। অভাৰভিউখিনি দিয়া হৈছে। এক্সাম নেম হৈছে PNB এপ্ৰেণ্টিছ আৰু কণ্ডাক্টিং বডিৰ কথা কোৱা হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। PNBৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে আৰু আপোনালোকৰ এক্সামো PNBয়ে পাতিব। আৰু পোষ্ট নেম হৈছে এপ্ৰেণ্টিছ আৰু ভেকেঞ্চিছৰ কথা কোৱা হৈছে 5138টাকৈ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। 5138টা আপোনালোকৰ পদ মুকলি হৈছে। ইয়াতে বহুখিনি পদ মুকলি হৈছে আৰু এপ্লিকেশ্যন মোডটো ইয়াতে অনলাইন দিয়া হৈছে। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া হৈছে www.pnbindia.in। এই ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰাৰ লগতে আপোনালোকে এপ্লাই যদি কৰিব বিচাৰে, যোনসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে ইয়াতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি সকলোখিনি ডিটেইলছ জানি লোৱাৰ লগতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু নটিফিকেশ্যনৰ ৰিলিজ ডেট ইয়াতে দিয়া হৈছে February 5, 2026 আৰু লাষ্ট ডেট হৈছে এপ্লাই February 24, 2026। আপোনালোকে February 5 তাৰিখৰ পৰা February 24 তাৰিখলৈকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু এক্সাম ডেটটো ফাৰ্ষ্ট উইক অফ মাৰ্চ 2026। আপোনালোকৰ ইয়াতে মাৰ্চৰ ফাৰ্ষ্ট উইকতে এক্সাম অনুষ্ঠিত হ'ব। আপোনালোকে তাৰ বাবে এক্সাম মাৰ্চত দিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা দিয়া হৈছে, কোৱা হৈছে আগতে নটিফিকেশ্যন ৰিলিজ হৈছিলে February 5, 2026 তাৰিখে। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট February 8, 2026 আৰু এপ্লিকেশ্যন এণ্ড ডেট হৈছে February 24, 2026। আৰু এক্সাম ডেট কোৱা হৈছে ফাৰ্ষ্ট উইক অফ মাৰ্চ 2026। আৰু ইয়াৰ বাবে আপোনালোকৰ ভেকেঞ্চিখিনিৰ ডিটেইলছ ইয়াতে দিয়া হৈছে। কোনটো কেটেগৰীত কিমানটাকৈ ভেকেঞ্চি মুকলি হৈছে আপোনালোকে ইয়াতে সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব। UR কেটেগৰীত টোটেল পোষ্ট আছে 2383টাকৈ আপোনালোকে UR কেটেগৰীত পোষ্ট দেখিবলৈ পাব আনৰিজাৰ্ভ কেটেগৰীত। আৰু OBCৰ বাবে 1110টা আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। 1110টাকৈ আপোনালোকে পদ ইয়াতে দেখিবলৈ পাব। আৰু STৰ বাবে 887টা মানে 887টা পদ মুকলি আছে। আৰু STৰ বাবে আছে 294টা। EWSৰ বাবে 464টা মানে 464টাকৈ পদ মুকলি আছে। আৰু টোটেল পোষ্ট আপোনালোকে ইয়াতে 5138টাকৈ পদ আপোনালোকে দেখিবলৈ পাব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ আন এলিজিবিলিটিখিনি কি হ'ব ইয়াতে দিয়া হৈছে। এজ লিমিটটো হৈছে আপোনালোকৰ ইয়াৰ 20 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছৰ সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ বাবে ইয়াতে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যোনসকল OBC কেণ্ডিডেট থাকে তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ আৰু PWD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে আপোনালোক ইয়াতে যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল হ'ব। আপোনালোক যদি মিনিমাম গ্ৰেজুৱেট হয় তেনেহ'লে এই পদকেইটাৰ বাবে আপোনালোক এলিজিবল হ'ব। আৰু এপ্লিকেশ্যন প্ৰচেছটোৰ কথা ইয়াতে দিয়া হৈছে। আপোনালোকে যিটো পাঞ্জাৱ নেশ্যনেল বেংকৰ অফিচিয়েল ৱেবছাইট মই আগতে কোৱাই হৈছে, সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি তাতে গৈ আপোনালোকে সকলোখিনি ডিটেইলছ লাভ কৰিব। তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। যোনসকলে নিজে এপ্লাই কৰিব বিচাৰে তাতে গৈ এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি তাতে আপলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু
যিসকলে এপ্লাই কৰিব নোৱাৰে তেওঁলোকে অনলাইন দোকানত গৈও এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত দিয়া হৈছে, কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজখিনি ইয়াতে দিয়া হৈছে। মেইল, জেনেৰেল, OBC আৰু EWS। জেনেৰেল, OBC আৰু EWS মেইলৰ বাবে 944কৈ এপ্লিকেশ্যন ফিজ দিয়া হৈছে, আৰু মেইল যিখিনি SC ST PWBD কেণ্ডিডেট থাকে তেওঁলোকে 236কৈ এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু ফিমেল, জেনেৰেল, OBC আৰু EWS-এ 708 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু ফিমেল SC ST PWBD সকলে 236 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ট্ৰান্সজেণ্ডাৰৰ কথা কোৱা হৈছে ইয়াতে 236 টকাকৈ তেওঁলোকেও এপ্লিকেশ্যন ফিজ ইয়াতে দিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে অনলাইন ৰিটেন টেষ্ট হ'ব প্ৰথমতে, তাৰপাছতে আপোনালোকৰ টেষ্ট অফ লোকেল লেংগুৱেজ, আপোনালোকৰ লোকেল লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব, তাৰো এটা আপোনালোকৰ টেষ্ট হ'ব। আৰু তাৰপাছতে আপোনালোকৰ মেডিকেল টেষ্টৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। এনেধৰণে আছিলে চিলেকশ্যন প্ৰচেছ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।